জুবিনৰ তদন্ত প্ৰক্ৰিয়াটো লেহেমীয়া হ'ব একেবাৰে হ'বই নোৱাৰে, একেবাৰে লেহেমীয়া হ'ব নোৱাৰে। মই প্ৰত্যক্ষভাৱে জানো। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এই বিষয়ে মই প্ৰায় দিনটোত ৪-৫ বাৰ কথা পাতোঁ। তেখেতে আমাক জনাই পূৰ্ণ গতিত চলি আছে, কিন্তু তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হওঁতে অকণমান সময় লাগে। তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ ১৫ দিনত ২০ দিনত এনেকুৱা এটা ডাঙৰ কেছৰ তদন্ত সম্পূৰ্ণ হোৱাটো সম্ভৱ নহয়। কিন্তু এটা কথা কওঁ, জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব, অসমৰ ৰাইজে ন্যায় পাব, পৰিয়ালে ন্যায় পাব আৰু দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব। তাৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব। জুবিনৰ তদন্ত প্ৰক্ৰিয়াটো লেহেমীয়া হ'ব একেবাৰে হ'বই নোৱাৰে, একেবাৰে লেহেমীয়া হ'ব নোৱাৰে। মই প্ৰত্যক্ষভাৱে জানো। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এই বিষয়ে মই প্ৰায় দিনটোত ৪-৫ বাৰ কথা পাতোঁ। তেখেতে আমাক জনাই পূৰ্ণ গতিত চলি আছে, কিন্তু তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হওঁতে অকণমান সময় লাগে। তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ ১৫ দিনত ২০ দিনত এনেকুৱা এটা ডাঙৰ কেছৰ তদন্ত সম্পূৰ্ণ হোৱাটো সম্ভৱ নহয়। কিন্তু এটা কথা কওঁ, জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব, অসমৰ ৰাইজে ন্যায় পাব, পৰিয়ালে ন্যায় পাব আৰু দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব। তাৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব। জুবিনৰ তদন্ত প্ৰক্ৰিয়াটো লেহেমীয়া হ'ব একেবাৰে হ'বই নোৱাৰে, একেবাৰে লেহেমীয়া হ'ব নোৱাৰে। মই প্ৰত্যক্ষভাৱে জানো। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এই বিষয়ে মই প্ৰায় দিনটোত ৪-৫ বাৰ কথা পাতোঁ। তেখেতে আমাক জনাই পূৰ্ণ গতিত চলি আছে, কিন্তু তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হওঁতে অকণমান সময় লাগে। তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ ১৫ দিনত ২০ দিনত এনেকুৱা এটা ডাঙৰ কেছৰ তদন্ত সম্পূৰ্ণ হোৱাটো সম্ভৱ নহয়। কিন্তু এটা কথা কওঁ, জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব, অসমৰ ৰাইজে ন্যায় পাব, পৰিয়ালে ন্যায় পাব আৰু দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব। তাৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব।